সঞ্জিতাস ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি স্পন্দন কিতাপৰ পৰা পাঠ্যপুথিৰ পৰা আজি আমি পাঠ আলোচনা কৰিম পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই পাঠ 1ৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা প্ৰথমতে পাঠ আমি পঢ়ো আহা পিছত আমি ইয়াত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰায়ে বাঁহ সাজি বাস কৰিছিল এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকৈ এজাক বৰষুণ আহিল তেতিয়া সিহঁতে গছজোপা তলত আশ্ৰয় ল'লে লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল লগতে ফেৰফেৰীয়া বতাহো বলিছিল বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল সিহঁত ঠাণ্ডাত থক থককৈ কঁপিবলৈ ধৰিলে বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয় আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো চোৱা চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল সিহঁতে মনৰ ভিতৰতে গুমৰি থাকিল তাৰে দুটামানে দাঁত নিকটাই খেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল বৰষুণজাক এৰাৰ লগে লগেই দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে হেৰৌ নাভাঙিবি চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে সকলোৱেতো বাঁহ সাজিব নাজানে তাকে শুনি বান্দৰকেইটাই থমকি ৰল মৰমৰ ছাত্ৰ ছাত্ৰী মই তোমালোকক মাতি শুনালো এতিয়া ক্ৰিয়াকলাপ পাঠ ভিত্তিক আমাক ইয়াত প্ৰশ্ন দিয়া থাকে 1 নঙত চোৱা আলোচনা কৰোঁ আৰু লিখো আহা প্ৰথমতে আমাক আলোচনা কৰিবলৈ দিয়া হৈছে মই লিখিয়ে ৰাখিছোঁ পিছত মই তোমালোকক দেখাম ঠিক আছে ক প্ৰশ্ন টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল উত্তৰ টুকুৰা চৰাইবোৰে নাৰিকল গছত বাঁহ সাজি আছিল নাৰিকল গছজোপাত বাঁহ সাজি আছিল খ প্ৰশ্ন বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল উত্তৰ বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল গ প্ৰশ্ন বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল উত্তৰ বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল ঘ প্ৰশ্ন ঠাণ্ডাত থক থককৈ কোন কঁপিছিল উত্তৰ ঠাণ্ডাত থক থককৈ বান্দৰজাক কঁপিছিল মৰমৰ ছাত্ৰ ছাত্ৰী মই তোমালোকক মাতি শুনালো এতিয়া চাই ল'ম মই লিখিয়ে ৰাখিছোঁ 1ৰ ক টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল উত্তৰ টুকুৰা চৰাইবোৰে নাৰিকল গছজোপাত বা গছত বাঁহ সাজি আছিল খ বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল উত্তৰ বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল গ প্ৰশ্ন বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল উত্তৰ বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল ঘ প্ৰশ্ন ঠাণ্ডাত থক থককৈ কোন কঁপিছিল উত্তৰ ঠাণ্ডাত থক থককৈ বান্দৰজাক কঁপিছিল মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ইয়াৰে পৰা নিজৰ উত্তৰ বহীত টুকি থৈ দিবা আৰু মুখস্থ কৰি ল'বা এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন উত্তৰ কোৱা আৰু লিখা হেৰৌ নাভাঙিবি চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে সকলোৱেতো বাঁহ সাজিব নাজানে ক প্ৰশ্নত দিয়া হৈছে কথাষাৰ কোনে কাক কৈছিল আমি পাঠ পঢ়োতে পাইছিলোঁ হয়নে কথাষাৰ কোনে কাক কৈছিল চাই ল'ম মই লিখিয়ে ৰাখিছোঁ উত্তৰত লিখিবা উক্ত কথাষাৰ বয়সীয়াল বান্দৰ এটাই আন দুটামান বান্দৰক কৈছিল আমি পাঠ পঢ়োতে পাইছিলোঁ প্ৰশ্নত দিয়া হৈছে সিহঁতে কিয় ঘৰ নাসাজে বাৰু উত্তৰত লিখিবা সকলো প্ৰাণীয়ে ঘৰ বা বাঁহ সাজিব নাজানে হয়নে নাজানে সকলো প্ৰাণীয়ে বাঁহ বা ঘৰ সাজিব নাজানে যেনেকৈ আমি শুনো যে কুলি চৰায়ে কাউৰীৰ বাঁহত গৈ নিজৰ পোৱালি জগায় বুলি হয়নে এতিয়া আমি গড় প্ৰশ্ন চাই ল'ম কি দিয়া হৈছে প্ৰশ্নত দিয়া হৈছে বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নাসাজে উত্তৰত লিখিবা গৰু কুকুৰ মেকুৰী আদি যদি তোমালোকে জানা নিজৰ ফালৰ পৰাও লিখিব পাৰিবা মই মোৰ ফালৰ পৰা দিলোঁ এতিয়া আমি আলোচনা কৰিম
তিনি নং প্ৰশ্নত দিয়া হৈছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। সঠিক চিন ইয়াত বৃত্তাকাৰ গোলকাৰ চিন দিয়া হৈছে। বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। তোমালোকেও আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো চোৱা। এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক ক খং কৰিছিল, খ উপদেশ দিছিল, গ অপমান কৰিছিল, ঘ ইটিকিং কৰিছিল। আমি পাঠ পঢ়োতে পাইছিলো লাহেকে কৈছিল হয়নে? তো খং কৰিছিল নে নাই কৰা? উপদেশহে দিছিল যে তোমালোকেও বাঁহ সাজিব পাৰা হয়নে? আজিকালি আৰু উপদেশ দিলেতো মানুহে বেয়াই পায়। ঠিক তেনেদৰে বান্দৰজাককো অলপ খং উঠিছিল। বুজি পাইছা নহয়? তো খত বৃত্তাকাৰ দিবা। এতিয়া 4 নঙত চাই ল'ম। ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পুৰাও আহা। আমাক ইয়াত ৰছীডালত কি দিয়া হৈছে? খেক খেকাই, কিন কিন, জুৰুলি জুপুৰি, গুজৰি গুমৰি, থক থক, টানি আজুৰি। এতিয়া ক চাওঁ। কত হ'ব কিন কিনকৈ বৰষুণ আহিছিল। খত হ'ব বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল। গ চোৱাত সিহঁত ঠাণ্ডাত থক থককৈ কঁপিবলৈ ধৰিছিল। ঘ চোৱা কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল। উঙ চোৱা সিহঁতে চৰাইৰ বাঁহবোৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল। প্ৰথম চ চোৱা দুটামান বান্দৰে দাঁত নিকটাই খেক খেকাই আছিল। ইয়াৰে পৰা তোমালোকে লিখিবা। কিতাপত লিখিলে মৰমৰ ছাত্ৰ ছাত্ৰী কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নত দিয়া হৈছে 5 নঙত চোৱা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা, কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। আমাক পাঠৰ পৰা আগতে হৈ যোৱা যেনেকে আছিল হয়নে? বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। তেনেকুৱা ঠিক শব্দ আমাক পাঠৰ পৰা বাছি উলিয়াই লিখিবলৈ দিয়া হৈছে। মই লিখিছো চোৱা। কৰিছিল, আহিছিল, খুজিছিল, বলিছিল, লাগিছিল, খেক খেকাইছিল। মই মোৰ ফালৰ পৰা দিলো, তোমালোকেও তোমালোকৰ ফালৰ পৰা লিখিব পাৰিবা। 6 নং চোৱা। তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত শুদ্ধ এই চিনটো দিয়া। শব্দ এটা বুজোৱা, এজোপা, এজাক। ঠিক আছে, ইয়াত দিবা। যেনেকে চৰাইবোৰ হ'ল দুটা বা ততোধিক বুজোৱা। দুটামান মানে দুটা বা ততোধিক বুজোৱা। ঠিক আছে। কেইটামান মানে দুটা বা ততোধিক বুজোৱা। মই শুদ্ধ চিন দি থৈ দিলো, তোমালোকেও চাই ল'বা আৰু নিজৰ শ্ৰেণী কোঠাটো আলোচনা কৰি ল'বা। ঠিক আছে। জ্ঞান সম্প্ৰসাৰণ 7 নং। বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? ক প্ৰশ্ন। তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিচনাত পৰি আছে। তুমি কি কৰিবা? তুমি ককা দেউতা অলপ যত্ন ল'বা হয়নে? যতন কৰিবা, আদৰ কৰিবা হয়নে? খ তোমাৰ সমনীয়া খেলত বিজয় হৈছে। তুমি কি কৰিবা? তুমি সুখী হবা। তুমি হিংসা নকৰিবা। ঠিক আছে। আৰু তুমি খঙো নকৰিবা। যে হিংসাও নকৰিবা, খঙো নকৰিবা যে তুমি জিকিছা বুলি। তুমি কি কৰিবা? মই নোৱাৰিলো, মই নিজৰ ফালৰ পৰা মই চেষ্টা কৰিম হবলৈ হয়নে? সেইটো হ'ল তোমাৰ এটা ভাল চিন্তাধাৰা। গ প্ৰশ্ন। তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি বাঁহৰ পৰা সৰি পৰিছে। তুমি কি কৰিবা? ধুনীয়াকে আনি চৰাইক যত্ন কৰিবা হয়নে? তেতিয়া আকৌ তুমি বাঁহৰ ওচৰতে থৈ দিবা বা বাঁহত থৈ দিবা। যদি ওখ হয় কাৰোবাৰ সহায় ল'বা, নহলে থৈ দিবা। কিয়নো তাৰ মাকেতো তাক বিচাৰি আহিব, তোমালোকে জানাই হয়নে? ঘ প্ৰশ্ন। টুকুৰা চৰাই ঠাইত তুমি হোৱা হলে বান্দৰ কেইটাক কি কলাহেঁতেন? তুমি কি কলাহেঁতেন বান্দৰ কেইটাক? তুমি সেইটোৱে কলাহেঁতেন যে তোমালোকেও বাঁহ সাজি লোৱা, অথবা তোমালোকে কলাহেঁতেন যদি অলপ সময় থাকা, তোমালোকে বৰষুণ যেতিয়া কমিব ৰখিব তেতিয়া তোমালোকে যাবা হয়নে? নিজৰ নিজৰ চিন্তাধাৰা মতে নিজৰ নিজে কোৱা যায়। এতিয়া প্ৰকল্প দিয়া হৈছে। প্ৰকল্প মানে হ'ল প্ৰজেক্ট। প্ৰকল্পত দিয়া হৈছে 8 নং ক। কোনবোৰ চৰাইয়ে নিজৰ বাঁহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। কোনবোৰ চৰাইয়ে নিজৰ বাঁহ নিজে সাজে? যেনেকে কাউৰীয়ে নিজৰ বাঁহ সাজে হয়নে? তোমালোকে উত্তৰত লিখিবা কাউৰী, টুকুৰা চৰাই, চিলনী, মাছৰোকা, ধনেক চৰাই। ঠিক আছে। মোৰ ফালৰ পৰা দিলো, তোমালোকে তোমালোকৰ ফালৰ পৰাও লিখিবলৈ যত্ন কৰিবা। নিজৰ শিক্ষক শিক্ষয়িত্ৰীক সুধি ল'বা। এতিয়া আমি আলোচনা কৰিম
খ প্ৰশ্ন বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা বিভিন্ন চৰাইৰ বাঁহৰ ছবি তোমালোকে সংগ্ৰহ কৰিবা আৰু এখন এলবাম বনাই ল'বা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'ৰ পৰা যদি অলপ হ'লেও সহায় হৈছে লাইক কৰিবা আকৌ লগ পাম আমি নতুন ভিডিঅ'ত নতুন ভিডিঅ' তোমালোকৰ নতুন পাঠ হ'ব আজিৰ কাৰণে ধন্যবাদ